মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অৱশেষত ন্যায় পালে বাংলাদেশৰ ছাত্ৰ সমাজে ভয়ংকৰ প্ৰতিবাদৰ পাছতে সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল বাংলাদেশ চৰকাৰ এই সন্দৰ্ভত সবিশেষ নিতক দৰ্শকৰ বাবে লৈ আহিছো বিগ আপডেট আমি এই মুহূৰ্তত জনাই আছো অৱশেষত ন্যায় পালে বাংলাদেশৰ ছাত্ৰ সমাজৰ দাবী নতকিৰে মানি লবলৈ বাধ্য হ'ল বাংলাদেশৰ শেখ হাসিনা চৰকাৰ বাংলাদেশৰ আন্দোলনকাৰী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ন্যায় এতিয়াৰ পৰা 93% লোকে সম্পূৰ্ণ মেধাৰ ভিত্তিতে পাব চাকৰি এই সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰে 5% স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ বাবে চাকৰি সংৰক্ষণ কৰা হ'ল 1% সংখ্যালঘু 1% বিশেষভাৱে সক্ষম আৰু তৃতীয় লিংকৰ বাবে সংৰক্ষণ কৰা হ'ল 30% চাকৰি সংৰক্ষণৰ বিৰুদ্ধে উত্তাল হৈছিল বাংলাদেশ চাকৰি সংৰক্ষণ বিৰোধী প্ৰতিবাদৰ অগ্নিশৰ্মা হৈ পৰিছিল বাংলাদেশ অগ্নিগৰ্ভা হৈ পৰিছিল বাংলাদেশৰ পৰিস্থিতি ছাত্ৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই বাংলাদেশৰ সুপ্ৰিম কোৰ্টে দিলে এই জৰুৰী নিৰ্দেশনা অৱশেষত ন্যায় পালে বাংলাদেশৰ ছাত্ৰ সমাজে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশত কিদৰে হিংসাত্মক প্ৰতিবাদ হৈছিল হে আমি ইতিমধ্যে উল্লেখ কৰিছো শতাধিক লোকৰ মৃত্যু হৈছিল হাজাৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছিল পৰিস্থিতি ভয়ংকৰ হৈ পৰিছিল সমগ্ৰ দেশত কাৰফিউ জাৰি কৰা হৈছিল সংৰক্ষণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ সমাজে আৰু এই পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছিল যে অসহায় হৈ পৰিছিল বাংলাদেশ চৰকাৰ পৰিস্থিতিৰ নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছিল আৰু অৱশেষত এই ছাত্ৰ সমাজে ন্যায় পালে ছাত্ৰ সমাজক ন্যায় দিয়া হ'ল আৰু ইতিমধ্যে সংৰক্ষণৰ ক্ষেত্ৰত যিসমূহ নিৰ্দেশনা আছিল এই নিৰ্দেশনা বাতিল কৰি 93% মেধাৰ ভিত্তিতে এতিয়াৰ পৰা চৰকাৰী চাকৰি পাব বুলি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ল শেখ হাসিনা চৰকাৰ এক প্ৰকাৰৰ ন্যায় পালে ছাত্ৰ সমাজে ভয়ংকৰ প্ৰতিবাদৰ পাছত বাংলাদেশৰ পৰিস্থিতি এতিয়া শাম কাটিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে আৰু এই প্ৰতিবাদ শান্ত হ'ব বুলি আশা প্ৰকাশ কৰিছে কাৰণ সমগ্ৰ দেশখনত অচলা অৱস্থাৰ সৃষ্টি হৈছিল এই প্ৰতিবাদৰ পাছতে পুনৰ গ্ৰাফিক্স পেটৰ সহায়ত এই খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো